ঠিক আছে সো বেসিক্যালি কম্পিউটার নেটওয়ার্কিং ইয়াত কি দিয়া হৈছে it allows multiple computers to connect with each other to share data ঠিক আছে সো ডেটা টু শেয়ার কৰিব কাৰণে মাল্টিপল কম্পিউটাৰ্ছ বা মাল্টিপল ডিভাইচেছ যোনখিনি আছে সেইখিনি কানেক্ট হয় কানেক্ট হোৱা কাৰণে তেতিয়া সেই বস্তুটো তোমাৰ ডেটা শেয়াৰ কৰা যায় মাল্টিপল ডিভাইচ বা মাল্টিপল হেৰি কাৰণে ঠিক আছে সো ইয়াত আমি কি বস্তু পাম ইন্ট্ৰোডাকশন আছে দেন বেসিক্স অফ কমিউনিকেশন সিস্টেম নেটৱৰ্ক আৰ্কিটেকচাৰ কনসেপ্ট ট্ৰান্সমিশন মোড স্পীড এণ্ড মিডিয়া then digital and analog data transmission multiplexing switching technique routing technique network topology communication protocols wireless network aru carrier hoy gol technique thik ase so ekhini discuss korim gotekhini word so what is networking so basically computer data communication aru networking to basically amar ki hoy je data exchange thik ase jo ami computer network jikhini bostu sao ba ami mobile jikhini bostu sao so all are the part of computer network ঠিক আছে ডেটা এটা জায়গা পা বেলেগ এটা জায়গা যেতিয়া যাব বা এটা ডিভাইস বা বেলেগ এটা ডিভাইস যেতিয়া যাব তো হেতুকে আমি কম্পিউটার নেটওয়ার্ক বা আমাৰ ডেটা কমিউনিকেশন তো কোৱা যায় ঠিক আছে সো ডেটা কমিউনিকেশনৰ বেসিক আমাৰ নেটওয়ার্কিং কি বস্তু আছে তো তাত আমি চাইছিলো নেটওয়ার্ক ইঞ্জিনিয়ারিং চাইছিলো নেটওয়ার্ক ইঞ্জিনিয়ারিং কনসেপ্ট হৈছে যত আমি ডেটা বিলাক এনালাইসিস কৰোঁ ডেটা বিলাক বুজো যে ডেটাটো কেনেকৈ যায় কৰপা যায় আৰু কেনেকৈ ৰিসিভ কৰা যায় ৰাইট ইন্টারনেট হৈ গ'ল ডেটা কমিউনিকেশনৰ সবতকে ডাঙৰ টুল ডেটা এটা জায়গা পা বেলেগ এটা জায়গা যদি আমি পঠাব বিচাৰো তেনা হলে ইন্টারনেট সবতকে ডাঙৰ এটা আমাৰ কি হৈ গ'ল এটা এনवायरमेंट হৈ গ'ল এনवायरमेंट মিন্স যেনেকৈ ৰোড হয় ৰোডত কি হয় ৰোডত কি যায় মানুহবিলাক যায় গাড়ী যায় ৰাইট সো হেতু এটো ট্ৰাভেল কৰা এটা হেৰি হয় এতিয়া যদি ৰোড নহয় প্লে যদি তোমাৰ ৰোড নাথাকে গাঁৱত যদি যাওঁ তেনা হলে কি হ'ব সো ৰাস্তাটো বেয়া থাকিলে কি হ'ব ৰাস্তা বেয়া হলে তেতিয়াটো যাবলৈ অসুবিধা হ'ব ৰাইট সেম তেনেকুৱা ধৰণৰ ডেটা হয় সো ডেটা যেতিয়া এটা জায়গা পা বেলেগ এটা যেতিয়া যাব বিচাৰে তেতিয়া তাক মানে কি লাগিব তেতিয়া ৰাস্তাটো একদম কি লাগিব ক্লিন লাগিব ভাল লাগিব ৰাইট তেতিয়াহে ডেটাটো ট্ৰাভেল কৰিব পাৰিব আৰু ডেটাটো যেতিয়া ট্ৰাভেল যদি কৰিব নোৱাৰে তেতিয়া কি হ'ব আমি সময়ত ইনফৰমেশনটো নাপাম ঠিক আছে এতিয়া কাবাক তুমি WhatsApp কৰিছা WhatsApp কৰা অলপ সময় ভিতৰতে বেলেগ এজনে পাই যায় ৰাইট সো হেতু পসিবল হৈছে নতুন নতুন টেকনলজি আৰু নতুন নতুন ডেটা টেকনলজি ইউজ কৰাৰ কাৰণে আমি হে ইন্টারনেট ডিপ্লে আমি হে গুটেখিনি পাইছো বাট এবাৰ ইমাজিন কৰা যে এদিনৰ কাৰণে কোনো ধৰণৰ ইন্টারনেটৰ লগত তুমি কানেক্টেড নাই সো তেনা হলে তুমি ইনফৰমেশনস কেনেকৈ পাবা কৰপা পাবা ৰাইট সো হে ইনফৰমেশনটো পাবৰ কাৰণে আমাক ইন্টারনেট আৰু তাৰ লগতে নেটওয়ার্কিং আমাক দৰকাৰ আছে সো এই দুটা বেসিক ইম্পৰ্টেন্ট বস্তু আছে যোনটো ডে টু ডে লাইফত আমাৰ বহুত ইম্পৰ্টেন্ট এতিয়া নেটওয়ার্কিং যদি নহয় তেনা হলে আমি এটিএমৰ পৰা পইচা উলিয়াব নোৱাৰো লিংক সার্ভার ডাউন কেতিয়াবা আমি শুনিছেন যে পইচা এটিএমত গৈছিলো লিংক সার্ভার ডাউন এই তেনেকুৱা ধৰণৰ সো হে তেনেকুৱা ধৰণৰ যে লিংক সার্ভার ডাউন যদি হয় তেনা হলে আমি ডে টু ডে লাইফত হেখিনি কামো কৰিব নোৱাৰিম যোনখিনি কাম আমাৰ কাৰণে বহুত ইজি হৈ গৈছে স্মুথ হৈ গৈছে ৰাইট সো হে কাৰণে এই চ্যাপ্টাৰটো পঢ়া আমাৰ বহুত ইম্পৰ্টেন্ট এই চ্যাপ্টাৰটো জানাটো সবত বহুত বেছি ইম্পৰ্টেন্ট যে আমি ডেটা কমিউনিকেশনটো বুজি পালে তেনা হলে আমি ইন্টারনেটটো ভালকে বুজি পাম আৰু ইন্টারনেট যদি ভালকে বুজি পাও তেনা হলে আমি ডেটাটো এটা জায়গা পা বেলেগ জায়গা কেনেকৈ ট্ৰাভেল কৰে কেনেকৈ কাম কৰে সেইখিনি বস্তু বুজি পাম ঠিক আছে সো ভেৰিয়াছ এপ্লিকেশনস আছে ইন্টারনেটৰ কাৰণে আমি বহুতখিনি বেলেগ বেলেগ এপ্লিকেশনস বিলাক পাইছো এপ্লিকেশনস তো বহুতখিনি আছে আমি ডে টু ডে লাইফত ইন্টারনেটত কি কৰিব পাৰো আমি মেসেজিং কৰিব পাৰো ৰাইট আমি ভিডিও চাব পাৰো আমি টেক্সট এডিটিং কৰিব পাৰো ৰাইট আৰু আমি ভিডিও কলিং কৰিব পাৰো আমি কনফারেন্স কেতিয়াবা কৰিব পাৰো ক্লাसेस কৰিব পাৰো হয় না সো এই গুটেখিনি প্ৰসেস আছে যোনটো ইন্টারনেটৰ কাৰণে সম্ভৱ হৈছে সো দিস আর দ্য এপ্লিকেশনস যোনখিনি আছে যদি আমি লেয়ার চাও তেনা হলে আমাৰ লেয়াৰৰ ফিচাৰ্স আছে ফিচাৰ্স যেনেকৈ কম্পিউটাৰৰ এটা ফিচাৰ্স আছে কম্পিউটাৰ ফিচাৰ যেনেকুৱা আছে ঠিক তেনেকুৱা ধৰণৰ নেটওয়ার্ক কম্পিউটাৰ নেটওয়াৰ্কৰো ফিচাৰ্স আছে তো বেসিক ফিচাৰ্স কি হৈছে কমিউনিকেশন স্পীড দ্যাট মিন্স স্পীড যোনটো এটা পোষ্টম্যানে যদি চিঠিখন লৈ প্লে বেলেগ এটা জায়গাত যদি দিব যায় তেনেহলে ডেফিনেটলি তাৰ কাৰণে এদিন দুদিন বা তিন দিনৰ সময় লাগিব ৰাইট বাট হেতু আমি ইন্টারনেটত কি পাও স্পীড পাও যে সেম চিঠি যদি মই চিঠিটো নপঠাই প্লে যদি ইমেইল কৰি দিও তো ইমেইল উইদিন 2 to 3 মিনিটছৰ ভিতৰতে ইমেইলটো ডেষ্টিনেশ্যনত পাই যাব আৰু চাব পাৰিব সো য'ত 3 ঘণ্টা বা 3 দিন বা 3 মাহৰ সময় লাগিব পাৰে তাত আমি 3 মিনিটত হে কমিউনিকেশনটো দিব পাৰো ঠিক আছে দেন ফাইল শেয়াৰিং এতিয়া ফাইল শেয়াৰিং কোনবা যদি বেংগলোৰ হায়দৰাবাদ তোমাৰ ফ্ৰেন্ড বা কোবাত যদি আছে সো তেও যদি তুমি কিবাটা WhatsAppত কিবাটা পঠোৱা তো লগে লগে ইনস্ট্যান্টলি পায় না নাপায় ৰাইট সো ফাইল কিটা শেয়াৰ কৰিব পাৰো
চিঠিটো নোৱাৰি তেনেকুৱা হেৰি মই এটা ফটো এটা পঠাই দিব পাৰোঁ চিঠিত ভিডিঅ' কেনেকৈ পঠাম আকৌ কেছেট বনাই পেলাই বা CD বনাই পেলাই পঠাব লাগিব ৰাইট আৰু সেইটো সেই সময়ত যদি আৰ্জেণ্ট হয় তেনেহ'লে কেনেকৈ পাব ৰাইট চ' সেইকাৰণে আমাৰ ফাইল শ্বেয়াৰিংটো পচিবল হৈছে দেন বেকআপ আৰু ৰোল বেক ইজি হৈ যায় যেনেকৈ আমাৰ ফোন হৈ গ'ল ফোনত যদি ফোনটো বেয়া হৈ যায় তেনেহ'লে আমি কণ্টেক্ট নম্বৰছবিলাক আকৌ ঘূৰাই পেলাই পাওঁ নে নাপাওঁ ৰাইট সেইটো পচিবল হয় কিয় কাৰণে আমি জিমেইলৰ লগত কি কৰি থওঁ সেইটো সিংক কৰা থাকে চ' জিমেইলত যদি কণ্টেক্ট নম্বৰ ছেভ আছে ডেট মিনছ আমি আকৌ সেই বস্তুটো বেকআপ বা ৰোল বেকটো কৰিব পাৰোঁ নেক্সট আমাৰ ছফ্টৱেৰ এণ্ড হাৰ্ডৱেৰ শ্বেয়াৰ ছফ্টৱেৰ শ্বেয়াৰটো মই অলৰেডি বুজাইছোঁ যে ছফ্টৱেৰটো হৈ গ'ল যে আমাৰ এপবিলাক হৈ গ'ল প্লে ষ্ট'ৰৰ পৰা আমি এপটো আনিছোঁ এপটো আমি ডাউনলোড কৰিছোঁ আৰু তাৰ ওপৰত আমি শিকিব পাৰিছোঁ ৰাইট চ' সেইকাৰণে সেইটো এপ শ্বেয়াৰিং পোৱা যায় হাৰ্ডৱেৰ শ্বেয়াৰিং আমি তেনেকুৱা ধৰণৰ কিছুমান গেমিংছ বনোৱা বা ভিডিঅ' এডিটিং বা চাউণ্ড এডিটিঙত তেনেকুৱা ধৰণৰ ছফ্টৱেৰ বা হাৰ্ডৱেৰৰ দৰকাৰ হয় যোনটো আমি ডাইৰেক্টলি পাৰ্চেছ কৰিব নোৱাৰোঁ চ' সেইকাৰণে আমি কি কৰোঁ অন ৰেণ্টেল হিচাপত লৈ লওঁ বা পে পাৰ আৱাৰ হিচাপত লওঁ পে পাৰ আৱাৰ হিচাপত হ'লে হাৰ্ডৱেৰৰ যিমান দৰকাৰ চে ছাপ'জ 16 GB ৰেমৰ দৰকাৰ বা i5 i7 প্ৰচেছৰৰ দৰকাৰ চ' তেনেহ'লে আমি সেই প্ৰচেছৰ বা সেই হাৰ্ডৱেৰ ৰিচোৰ্চেছ কম সময়ৰ কাৰণে আমি ইউজ কৰিলোঁ আৰু যিমান আৱাৰ্ছৰ কাৰণে আমি ইউজ কৰিছোঁ বছ আমাক সেই আৱাৰ্ছটোৰ কাৰণেহে পে' কৰিব লাগে ৰাইট চ' এইটো কাৰণে ইজি হৈ যায় কনভিনিয়েণ্ট হৈ যায় যে আমি আমাৰ কামবিলাক বা আমাৰ প্ৰজেক্টছবিলাক কৰিব পাৰোঁ দেন চিকিউৰিটি ইণ্টাৰনেটৰ কাৰণে আমাৰ বহুতখিনি চিকিউৰিটিজবিলাক ৰখা হৈছে হয় না মোবাইলবিলাকত আমি চিকিউৰ কৰি ৰাখোঁ আমি এপ হৈ গ'ল বা আমাৰ ফোন হৈ গ'ল বা আমাৰ একাউণ্টছ হৈ গ'ল তাত আমি চিকিউৰ কৰি ৰাখোঁ তো চিকিউৰিটি ইজ দ্য ওৱান অফ দ্য মেইন ফিচাৰ হয় য'ত আমি হাৰ্ডৱেৰত আমি চিকিউৰিটিজবিলাক দি পেলাই লক কৰিব পাৰোঁ স্কেলেবিলিটি হৈ গ'ল যে বস্তুটো যেতিয়া আমি হাৰ্ডৱেৰটো আপগ্ৰেড বা ডাউনগ্ৰেড কৰোঁ তাকে আমি স্কেলেবিলিটি কোৱা যায় যেনেকৈ ধৰি লোৱা এতিয়া মই 8 GB ৰেম লগাইছোঁ এতিয়া 8 GB ঠাইত মই এতিয়া আকৌ বঢ়াব লাগে 16 GB কৰিব লাগে তো 16 GB কাৰণে আনাদাৰ মই 8 GB লগাইছোঁ তো সেইটোক স্কেল আপ বুলি কোৱা যায় ৰাইট এতিয়া মোৰ ওচৰত 16 GB আছে মই একমাহ ইউজ কৰিলোঁ একমাহ ইউজ কৰাৰ পিছত এতিয়া মোক 16 GB দৰকাৰ নাই ঠিক আছে তো মই আকৌ মই 8 GB লৈ আনিলোঁ চ' সেইটোক স্কেল ডাউন বুলি কোৱা যায় তো নেটৱৰ্ক ছিষ্টেমত সেই স্কেল আপ স্কেল ডাউন কৰিব মানে সুবিধা আছে চ' ডেট মিনছ আমি হাৰ্ডৱেৰ শ্বেয়াৰতে গম পাইছোঁ যে আমি যেতিয়া আমি ৰেণ্টেলত বস্তুকেইটা লওঁ তেনেহ'লে আমি সেই বস্তুটো কিনিবলৈ দৰকাৰ নাই যিমান সময়ৰ কাৰণে ইউজ কৰিব বিচাৰিছা সেই সিমান সময়ৰ কাৰণে তোমালোকে স্কেল আপ বা স্কেল ডাউন কৰিব পাৰা বাট যদি সেই তেনেকুৱা ধৰণৰ যদি নেটৱৰ্কত সেই ফেচিলিটি নথকাহেঁতেন আমিতো পইচা দি পেলাই কিনিব লাগিবহেঁতেন আৰু পইচা দি পেলাই আমি কিনিলোঁ একমাহ ইউজ কৰিলোঁ আকৌ কি কৰিম কাক চেল কৰিম ৰাইট চ' সেইকাৰণে নেটৱৰ্ক ছিষ্টেমত সেই ফেচিলিটিটো আছে ৰিলায়েবিলিটি এতিয়াতো আমি চবখিনিতো নেটৰ ওপৰত ৰিলায়েবল হৈ গৈছোঁ কিবা ইনফৰমেশ্যন যেতিয়া আমি ল'বলগীয়া হয় আমিতো নেটত বিচাৰোঁ ৰাইট চ' সেইটোকে কয় ৰিলায়েবিলিটি মানে তাৰ ওপৰত কিমান নিৰ্ভৰ হৈ গৈছোঁ এতিয়া সঁচাকৈ আমি ইণ্টাৰনেটৰ ওপৰত পূৰা নিৰ্ভৰ হৈ গৈছোঁ ৰাইট ইণ্টাৰনেট যদি আমাৰ নাথাকে তেনেহ'লে আমি যিকোনো ইনফৰমেশ্যন বা যিকোনো আমি আপডেটছবিলাক আমি নাপাওঁ ৰাইট চ' সেইকাৰণে নেটৱৰ্ক ছিষ্টেমৰ কাৰণে আমি ৰিলায়েবিলিটি হৈ গৈছোঁ ৰাইট দেন আমি চাইছোঁ কম্পিউটাৰ নেটৱৰ্ক আৰ্কিটেকচাৰ তো বেচিক্স এইখিনি বস্তু আছে যোনটো আমি কম্পিউটাৰ নেটৱৰ্কত আমি দেখিছোঁ চ' বেচিকলি কি আছে যেনেকৈ লেপটপ হৈ গ'ল লেপটপ আমাৰ ডাইৰেক্টলি টাৱাৰৰ লগত আমাৰ কানেক্টেড ইণ্টাৰনেট লোৱা তোৰ তাৰপিছত ৰাউটাৰ আছে দেন ফায়াৰৱাল আছে দেন লেপটপ ৱায়াৰলেছ এপ হৈ গ'ল বা PC হৈ গ'ল চ' বিভিন্ন যিমানখিনি আমাৰ হেৰিবিলাক আছে ডিভাইচেছ আছে বা কম্পিউটাৰ আছে চ' সেইখিনি ইণ্টাৰ কানেক্টেড হয় আৰু এই ইণ্টাৰ কানেকশ্যনক যেতিয়া আমি ডিজাইন কৰোঁ মানে ছিষ্টেমটো যেতিয়া বনাওঁ তাকে আমি কোৱা যায় কম্পিউটাৰ নেটৱৰ্ক আৰ্কিটেকচাৰ ঠিক আছে এতিয়া কম্পিউটাৰ নেটৱৰ্ক আৰ্কিটেকচাৰ বস্তুটো বনাবৰ কাৰণে আমাক কিছুমান বস্তু দৰকাৰ হয় সেই বস্তুখিনি কি আমি নেক্সট ছেশ্যনত আমি চাম চ' প্ৰথম আহিলে আমাৰ কম্পিউটাৰ নেটৱৰ্ক আৰ্কিটেকচাৰ দুটা টাইপৰ হয় এটা হৈ গ'ল পিয়াৰ টু পিয়াৰ আৰু এটা হৈ গ'ল ক্লায়েণ্ট ছাৰ্ভাৰ আৰ্কিটেকচাৰ ঠিক আছে চ' পিয়াৰ টু পিয়াৰ আমাৰ বেচিকলি কি হৈ গ'ল যে এটা ডিভাইচ বেলেগ এটা ডিভাইচ লগত ডাইৰেক্টলি যেতিয়া কানেক্টেড হয় তেতিয়া আমি পিয়াৰ টু পিয়াৰ কোৱা যায় ঠিক আছে বাট ক্লায়েণ্ট ছাৰ্ভাৰ আৰ্কিটেকচাৰ কি হয় ক্লায়েণ্ট ছাৰ্ভাৰ আৰ্কিটেকচাৰ ডাইৰেক্টলি এটা ডিভাইচৰ পৰা বেলেগ এটা ডিভাইচৰ লগত কানেক্টেড নহয় তাৰ মাজত কি থাকে আমাৰ ইণ্টাৰনেট থাকে ঠিক আছে ডেট মিনছ ক্লায়েণ্ট ছাৰ্ভাৰে কি কৰিলে ছাৰ্ভাৰে নিজৰ কম্পিউটাৰৰ পৰা সেই ইনফৰমেশ্যন সেই ডেটাটো তেওঁ শ্বেয়াৰ কৰি দিলে ইণ্টাৰনেটত আৰু ইণ্টাৰনেটত যেতিয়া দি দিয়া হয় ক্লায়েণ্টে আকৌ ইণ্টাৰনেটৰ লগত কানেক্ট হৈ পেলাই সেই ইনফৰমেশ্যনটো তেতিয়া তাৰপৰা ল'ব কিন্তু কোনো ক্লায়েণ্ট ছাৰ্ভাৰৰ লগত ডাইৰেক্টলি কানেক্টেড নহয় উইদাউট ইণ্টাৰনেট সেইটো ডাইৰেক্টলি কৰিব নোৱাৰি
সো সেইকাৰণে তাৰ কিছুমান এডভান্টেজ আছে কিছুমান ডিসএডভান্টেজও আছে সো ঠিক তেনেকৈ ধৰণে পিয়াৰ টু পিয়াৰৰ আমাৰ মেজৰ ডিসএডভান্টেজ হৈছে যে তাৰ লিমিটেশন আছে দ্যাট মিন্স আমি 5টা 6টা 7টা কম্পিউটাৰ বা ডিভাইসৰ লগত তাতকে বেছি আমি কানেক্টেড হ'ব নোৱাৰো ৰাইট এটো এটা ডিসএডভান্টেজ যে ডাইৰেক্টলি আমি কানেকশনটো কৰিব নোৱাৰো এতিয়া ইয়াত মই এক্সাম্পল দেখাইছো ৰাইট এতিয়া এটো কানেকশন ইয়াৰ লগত আছে সেম কানেকশন আকৌ তাৰ লগতো আছে এটো কানেকশন ইয়াৰ লগত আছে বাট এটো কানেকশন যদি ইয়াৰ লগত নাই তেনেহলে সেই ডেটাৰ ইনফৰমেশনটো আমি ডাইৰেক্টলি ল'ব নোৱাৰিম ৰাইট সো হেতু এটা হেৰি ব্যাৰিয়াৰ এটা আছে ৰাইট সো সেম তেনেকৈ এতিয়া এটো যদি ওয়্যাৰ দি প্লে যদি কানেক্টেড কৰা হয় সো ভাবাচোন ইমানখিনি ওয়্যাৰ এটা কম্পিউটাৰৰ পৰা ওলাব আৰু সব কম্পিউটাৰত ইমানখিনি ওয়্যাৰ কানেক্টেড হ'ব সো ইজ দিস পসিবল গোটে ওয়াৰ্ল্ডৰ লগত যদি ওয়্যাৰ দি প্লে কানেক্ট কৰো পসিবল হ'ব পাৰিব পসিবল হ'ব নোৱাৰিব ৰাইট সেই কাৰণে ইয়াৰ লিমিটেশন আছে দ্যাট মিন্স হি 5টা 6টা 10টা 15টা তাত লগতে লিমিটেশন ৰাইট এতিয়া ওয়াৰ্ল্ডত তো কিমান ডিভাইস আছে কিমান কম্পিউটাৰ ল্যাপটপ আছে বা কিমান কম্পিউটাৰ আছে বা কিমান মোবাইল আছে সো সেই কাৰণে এই সিস্টেমটো ইয়াত ফেইলিয়াৰ হৈ গৈছে ইয়াত এটো বস্তু নোৱাৰি এটো হ'ল ডিসএডভান্টেজ আমাৰ পিয়াৰ টু পিয়াৰৰ ঠিক আছে যদি আমি ক্লায়েন্ট সার্ভার আর্কিটেকচার দেখো সো ইয়াৰ কনসেপ্টটো একদম সিম্পলে হয় যে আমাক ক্লায়েন্টে সার্ভাৰৰ লগত ডাইৰেক্টলি কানেক্ট হ'ব কাৰণে কি লাগিব ইন্টারনেট লাগিব সো উইদাউট ইন্টারনেট না সার্ভার কাম কৰিব উইদাউট ইন্টারনেট ক্লায়েন্টও কাম কৰিব নোৱাৰিব সো আমাৰ এই বস্তুটো হৈছে যে সার্ভার মিন্স কি হয় বেসিক্যালি সার্ভার ইজ এ যিকোনো জেনারেল কম্পিউটার হয় সো সেই কম্পিউটাৰত বেসিক্যালি কি থাকে meaningful information থাকে ফর এক্সাম্পল সে আমার হৈ গল ইউটিউব তো ইউটিউবৰ সার্ভারত কি আছে ভিডিওস আছে সবৰে ভিডিওস আছে ঠিক আছে সো হে ভিডিওস তো কোনে চাব ইউটিউবে কব নোৱাৰে ঠিক আছে এটো কোনে যে ক্লায়েন্টে সে সাপোজ তোমালোক হৈ গলা তাত একাউন্ট বনালে জনে জনে একাউন্ট বনাব কি চাব পাৰিব জনে একাউন্ট নবনাব কি চাব নোৱাৰে সিম্পল হেৰি হয় সো আকৌ একাউন্টটো বনাবৰ কাৰণে বা চাবৰ কাৰণে আমাক কি লাগিব ইন্টারনেট লাগিব ৰাইট উইদাউট ইন্টারনেট তেও ডাইরেক্টলি ক্লায়েন্টে চাব নোৱাৰে এতিয়া ইয়াত কথাটো হৈছে যে সার্ভাৰে নিজৰ কামটো নিজৰ ইনফৰমেশন ইয়াত ভৰাই থাকিব ৰাইট আৰু ক্লায়েন্টে যেতিয়া সার্ভাৰৰ লগত কানেক্ট হ'ব সো ক্লায়েন্ট ইন্টারনেটত থাকিব পাৰে নাথাকিব পাৰে সদায়তো 24 আৱাৰ্স তোমালোকে নেটত থাকা জানো কেতিয়াবা ডেটাটো অফ কৰি পেলাই বহি যোৱা হয় না নহয় কেতিয়াবা দুদিনলৈকে ৰিচাৰ্জও নাথাকে হয় না নহয় সো এইটো কম্পালসৰি নহয় যে ক্লায়েন্টৰ ওচৰত ইন্টারনেট থাকিবই লাগিব ঠিক আছে বাট এতিয়া কোৱা আছে তোমালোকে সার্ভাৰৰ লগত ইন্টারনেটটো এনি টাইম থাকিব লাগে নে নালাগে ভাবি পেলাই কোৱা নে কেতিয়াবা মন গলে হে আজি দেওবাৰ বন্ধ কৰি পেলাই বহি যাওঁ এক তাৰিখেতো কোনো ক্লাছ কৰা নাই 31ৰো বেছিয়ে কৰা নাই 31st এক তাৰিখ হলিডে লৈ লৈছে সার্ভাৰে কৰিব পাৰে নে সেই কামটো নোৱাৰে ঠিক আছে তোমালোকে যেতিয়াই হে সার্ভার দ্যাট মিন্স yahoo.com যেতিয়া খুলিবা ৰাতি 12টাত খোলা এটাত খোলা হলিডেত খোলা খোলে নে যে আজি কেতিয়াবা আহে নেকি আজি হলিডে আজি আমি শাটডাউন আছো ফেসবুক রাইট কেতিয়াও নহয় দ্যাট মিন্স সার্ভারে ইন্টারনেটের লগত 24 আৱাৰ্স 24/7 365 ডেজ কানেক্টেড থাকিব লাগিব সেই কাৰণে আমি ইয়াক সার্ভার বুলি কওঁ ক্লায়েন্টক সেই কাৰণে আমি সার্ভার নকওঁ ঠিক আছে সো মই যদি মোৰ ল্যাপটপটো 24 আৱাৰ্স যদি মই অনলাইন কৰি পেলাই ৰাখো আৰু কিছুমান স্পেসিফিক বস্তু আছে যদি মই সেইখিনি বস্তু কৰি লওঁ তেনেহলে মই ইয়াকো সার্ভার কৰিব পাওঁ তো যিকোনো ক্লায়েন্ট সার্ভার হ'ব পাৰে যদি তেওঁ এটা স্পেসিফিক প্ৰটোকল বা স্পেসিফিক বস্তু যদি মেইনটেইন কৰে আৰু সার্ভারটো আমাক কিয় লাগে যাতে তেওঁৰ লগত 24 আৱাৰ্স নন স্টপ কানেক্টেড থাকিব পাৰে ঠিক আছে মিনিংফুল ইনফৰমেশন ল'ব পাৰে সো দ্যাট মিন্স সার্ভার হৈ গল য'ৰ আমি ইনফৰমেশন লওঁ that is called server আৰু যোনে বিচাৰে তাক আমি কি কম ক্লায়েন্ট সার্ভার ঠিক আছে তো এটো বেসিক ইনফরমেশন সো নেটওয়ার্ক আর্কিটেকচারত আমাৰ দুটাই মডেল থাকে এটা পিয়াৰ টু পিয়াৰ আৰু এটা ক্লায়েন্ট সার্ভার সো এতিয়া আমি যোনটো বেসিক্যালি ইউজ কৰি আছো কি ইউজ কৰি আছো ক্লায়েন্ট সার্ভার আর্কিটেকচার ঠিক আছে সো ইয়াৰ এডভান্টেজেস ডিসএডভান্টেজেস তো ডিসএডভান্টেজেস ইমান বেছি নাই এডভান্টেজেস হয় এই কাৰণে গোটেই ওয়ার্ল্ডটোৱে তেনেকৈ কানেক্টেড হৈ আছে ঠিক আছে ওকে নেক্সট আমি চাইছিলো যে
কম্পিউটাৰ নেটৱৰ্কৰ কম্পোনেণ্টছ সো কম্পোনেণ্টছ মানে কি হয় সো কম্পোনেণ্টছ হৈ গ'ল যেনেকৈ বডিৰ পাৰ্টবিলাক থাকে বডিৰ কি পাৰ্ট আছে হাত আছে ভৰি আছে হেড আছে নাক কাণ আছে ৰাইট সো এটা প্ৰপাৰ বডি যেনেকৈ ফাংচন হয় তাৰ কাৰণে ভেৰিয়াছ কম্পোনেণ্টছবিলাক লাগে সেম এটা কম্পিউটাৰ নেটৱৰ্ক কাম কৰিবৰ কাৰণে তাৰ কম্পোনেণ্টছ লাগিব সো কি কম্পোনেণ্টছ আছে নাম্বাৰ 1 ফাৰ্ষ্ট হৈ গ'ল NIC ঠিক আছে সো হোৱাট ইজ দ্য ফুল ফৰ্ম অফ NIC নেটৱৰ্ক ইণ্টাৰফেচ কাৰ্ড ঠিক আছে সো নেটৱৰ্ক ইণ্টাৰফেচ কাৰ্ড এটো ফাৰ্ষ্ট ডিভাইচ হয় যোনটো নেটৱৰ্কৰ কাৰণে বা ইণ্টাৰনেটৰ কাৰণে কম্পালসৰি দৰকাৰ হয় ঠিক আছে দেখিবৰ কাৰণে এনেকুৱা ধৰণৰ ঠিক আছে এটো NIC নেক্সট আমাৰ দুটা টাইপৰ NIC হয় এটা হৈ গ'ল ওয়্যাৰ্ড NIC আৰু এটা ওয়্যাৰলেছ সো ওয়্যাৰ্ড মিন্স ডাইৰেক্টলি ফিজিক্যালি য'ত কানেক্টেড হয় তো হেতুক আমি ওয়্যাৰ্ড NIC বুলি কওঁ ওয়্যাৰলেছ যোনখিনি হয় যোনটো ডাইৰেক্টলি কানেক্টেড নহয় এতিয়া যেনেকৈ ওয়্যাৰ্ড NIC ভিতৰত এক্সাম্পল হৈ গ'ল যেনেকৈ আমাৰ কম্পিউটাৰ লৈ লোৱা ডেস্কটপ সো ডেস্কটপত আমাৰ BSNL পৰা যোনটো কানেকশ্যন আহে তাৰ যোনটো আহে যোনটো ব্ৰডবেণ্ড কওঁ এতিয়া ক'বাত যদি তোমালোকে এই ৱৰ্ডটো শুনিছা ব্ৰডবেণ্ড বা কাবাৰ অফিচত বা ঘৰত ডেফিনেটলি তাত ওয়্যাৰ্ড NIC বুলি আছে ঠিক আছে সো ওয়্যাৰ্ড কাৰণে সেই টেলিফোনৰ তাৰটো গৈ পেলাই কম্পিউটাৰত লাগিব PCত লাগিব ৰাইট হেতু কাৰণে হৈ গ'ল এটো ওয়্যাৰ্ড NIC ওয়্যাৰলেছ NIC কোনখিনি ওয়্যাৰলেছ হৈ গ'ল ল্যাপটপ ঠিক আছে বা মোবাইল হৈ গ'ল সো মোবাইলত যোনটো NIC আছে বা ল্যাপটপত যোনটো NIC আছে তাততো আমি কোনো তার লগোৱা নাই ওয়াইফাইটো লৈছো ডাইৰেক্টলি আমি কাম কৰি আছো ঠিক আছে সো হেতু হৈ গ'ল আমাৰ ওয়্যাৰলেছ NIC ঠিক আছে ক্লিয়াৰ নেক্সট আহিলে আমাৰ হাব সো হাব বেসিক্যালি হার্ডওয়্যার ডিভাইস নেটওয়ার্ক হার্ডওয়্যার ডিভাইস হয় য'ত আমি ডাইৰেক্টলি কি কৰোঁ মাল্টিপল কম্পিউটাৰ্ছবিলাক আমি কানেক্টেড কৰি ৰাখোঁ ঠিক আছে মানে আমি যদি ইণ্টাৰনেট লৈছোঁ সেই ইণ্টাৰনেটটো যদি মোৰ ঘৰত দুটা বা তিনিটা PC আছে বা ধৰি লোৱা মোৰ অফিচত PC বেছিকৈ আছে কম্পিউটাৰ বেছিকৈ আছে এটা অফিচত তেনেহ'লে আমি হাবটো ইউজ কৰিম ঠিক আছে হাব উইল ব্ৰডকাষ্ট দিছ ৰিকুৱেষ্ট টু এণ্টায়াৰ নেটৱৰ্ক সো হাবত কি হ'ব হাবত যাৰ লগত কানেক্টেড আছে সি নেটৱৰ্কটো প্ৰথম ইণ্টাৰনেটটো সি নিজে ল'ব আৰু যোনটো কম্পিউটাৰ বা যোনটো ডিভাইচবিলাক তাৰ লগত কানেক্টেড হৈ থাকিব বিচাৰে তাৰ লগত সি কি কৰিব কানেকশ্যনছটো বনাই ল'ব ঠিক আছে ক্লিয়াৰ এটো হৈ গ'ল হাব হাব আৰু সুইচ বেছি ইমান ৱাজ ডিফাৰেন্স নহয় ককাই ভাই নিচিনাকৈ ঠিক আছে সো হাবৰ এডভান্টেজটো কম থাকে সুইচৰ বেছি থাকে হাবটো পুৰণা টেকনলজি ইউজ কৰি পেলাই কাম কৰিছিলে সুইচে নতুন টেকনলজি ইউজ কৰি পেলাই কাম কৰিছে তো বেসিক ডিফাৰেন্সটো হৈছে যে সুইচৰ ওচৰত কি থাকে এটা ডেটাবেস থাকে ঠিক আছে ইয়াত ক'বাত মই দিয়া আছো হে টেবল আছে হে টেবল যেনেকৈ আমাৰ যদি এটা জায়গা পৰা বেলেগ এটা জায়গাত যদি মই কিবা মানে কিবা বস্তু পঠাওঁ সে Amazonত কিবা বস্তু পঠাইছো তাৰ কাৰণে মোস্ট ইম্পৰ্টেন্ট কি লাগে এনিওয়ান এড্ৰেছৰ মেইন ইম্পৰ্টেন্ট কি লাগে গুড পিন কোড ঠিক আছে সো পিন কোড হৈছে মেইন একদম কম্পোনেন্ট ঠিক আছে এটা পোস্ট অফিসত হৈ গ'ল বা আমাৰ ডেলিভারি বা কোৰিয়াৰ হৈ গ'ল সো তাত সবতকে প্ৰথম পিন কোড লাগে স্টোরেজ ফুল ঠিক আছে সো হেতু তোমাৰ পিন কোডটো মেইন ইম্পৰ্টেন্ট ৰাইট এতিয়া ইয়াত কি হৈ গ'ল সুইচত তোমাৰ হে পিন কোডছ বিলাক আছে যে ভিডিও ৰিকুৱেষ্টটো কোনটো জায়গা পৰা আহিছে ঠিক আছে তো হে ৰিকুৱেষ্টটো সুইচে তেতিয়া ভালকে গম পায় ভালকে হেৰি কৰিব পাৰে হাবে ইমানখিনি নোৱাৰে হাবৰ কামটো ধৰি লোৱা অফিচৰ ভিতৰত হৈ গ'ল সৰু এটা এড্ৰেছ লৈ পেলাই হেৰি কাম কৰে বাট সুইচে ডাঙৰ ৰিজনত কাম কৰে ডাঙৰ আপডেশ্যনত কাম কৰে ঠিক আছে দেখিবলৈ এনেকুৱা ধৰণৰ হয় আজিকালি কম হয় বাট পুৰণা তুমি গভৰ্ণমেণ্ট অফিচবিলাকত চাবা এনেকুৱা ধৰণৰ এতিয়াও লাগি আছে ঠিক আছে নেক্সট আহিলে আমাৰ ওচৰত ৰাউটাৰ